Hello everyone, welcome to ইকুহিবাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছিলো আমাৰ পিডব্লিউৰ যিটো আমাৰ সিৰিজ ষ্টাৰ্ট হৈছিলে এই সিৰিজটোৰ আজি দ্বিতীয়টো ক্লাছ হ'ব য'ত আমি আকৌ কেইটামান আগৰ ক্লাছটোৰ নিচিনাকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিম যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে আৰু জনাই দিওঁ যে অলৰেডি আমি এটা ক্লাছ কমপ্লিট কৰিছো য'ত আমি পিডব্লিউৰ কাৰণে যিখিনি আমাৰ পিডব্লিউডিৰ কাৰণে যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে আমি আলোচনা অলৰেডি কৰিছো আমি যিবিলাক কুৱেশ্যন ইয়াতে আলোচনা কৰিছো গোটেইবিলাক কুৱেশ্যনে আমাৰ প্ৰিভিয়াছ ইয়াৰ্ছত হওক বা আমাৰ বৰ্তমান যিটো কাৰেণ্ট চিনাৰিও আছে বৰ্তমান সময়ত যিকেইটা এক্সাম এপিএছচি কণ্ডাক্ট কৰি আছে তাত কুৱেশ্যনৰ লেভেল কেনেকুৱা হয় তাৰ ওপৰত বেছ কৰি পেলাই ডিজাইন কৰা হৈছে আশা কৰো সকলোখিনি কুৱেশ্যন এক্সামত তোমালোকক কিবা নহয় কিবা ক্ষেত্ৰত হেল্প কৰিব আৰম্ভ কৰিছো প্ৰথম কুৱেশ্যনটোৰ সৈতে আৰু প্ৰথম কুৱেশ্যনটো ইয়াতে আছে এইটো যিটো লাষ্ট ক্লাছত তোমালোকৰ হোমৱৰ্ক আছিলে হয়নে তো এনে কি কৈছিলে বৰুণ এণ্ড সন্দীপ started a car race বৰুণ আৰু সন্দীপে কি কৰিছে কাৰ ৰেচ এখন আৰম্ভ কৰিছে from the same point একেটা পইণ্টৰ পৰা in the same direction আচ্ছা same পইণ্টৰ পৰা same directionত যেতিয়া কোনোবা দুটা বস্তুৱে মুভ কৰিব তেতিয়া কি হয় তেতিয়া আমি হেতু ৰিলেটিভ স্পিডটো হেতৰ ডিফাৰেন্সটো লও ন তো হেতৰ লেন্থ কি কৈছে and at the same time and the circular track of the length circular track বুলি কৈছে আমাক এটা কৈছে circular track হলে কি হ'ব circular track হলে এইখিনি পৰা আৰম্ভ কৰিছে এনেকৈ ঘূৰিছে ওকে এতিয়া ইয়াতে যদি আমি এইটো ডাইৰেকশনত যোৱা বুলি ধৰি লও তাহলে ডিসটেন্স কিমান আছে এই ডিসটেন্সটো আমাক কৈছে 1635 মিটাৰ 1635 মিটাৰ ডিসটেন্স with the speed of 90 km per hour and 108 km per hour মানে এই বৰুণ আৰু সন্দীপৰ স্পিড কিমান ইহত দুটাৰ এইটো হৈছে স্পিড যিহেতুকে ইহতে একেটা দিশতে মুভ কৰি আছে তো ইহতৰ ৰিলেটিভ স্পিড কিমান হ'ব ফাৰ্স্ট কথা এইটো যিহেতুকে ইহতে একেটা দিশতে মুভ কৰি আছে ৰিলেটিভ স্পিড কিমান হ'ব তো ৰিলেটিভ স্পিড আমাৰ ইয়াতে আহিব সিহতৰ ডিফাৰেন্স কিমান 90 আৰু 108 ৰ মাজত 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব সিহতৰ ডিসটেন্স ওকে তো ৰিলেটিভ স্পিড আমি গম পাই গলো সিহতৰ যিটো স্পিড আছে সেই স্পিডটো আমি গম পাই গলো 18 কিলোমিটাৰ পাৰ আৱাৰ ওকে এটা এই 18 কিলোমিটাৰ পাৰ আৱাৰটো হৈছে ইয়াৰ স্পিড আৰু যিটো আমাৰ আছে কিলোমিটাৰ প্ৰতি ঘণ্টা আমি প্ৰথমতে এইটো মিটাৰ পাৰ সেকেন্ডলৈকে স্পিডটো কনভাৰ্ট কৰিব লাগিব যদি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি দিও তেতিয়াহলে এইটো কি হ'ব এইটো হ'ব 5/18 ৰে মাল্টিপ্লাই দেন এইটো মাল্টিপ্লাই কৰিলে আমি পাই যাম 5 মিটাৰ পাৰ সেকেন্ড মানে স্পিড কিমান হৈ গল তো স্পিড আমি ক'ব পাৰিম 5 মিটাৰ পাৰ সেকেন্ড তো ইহতৰ মাজৰ ৰিলেটিভ স্পিড কিমান আহি গল ৰিলেটিভ স্পিড আহি গল 5 মিটাৰ পাৰ সেকেন্ড আমাক কোৱেশ্চন কৰিছে হাউ মাচ টাইম will they meet again for the first time তো কিমান সময় পাছত সিহতে এজনে আনজনক লগ পাব তো এজনে আনজনক লগ পোৱাৰ কাৰণে সিহতে ইমানখিনি ডিসটেন্স কভাৰ কৰিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগে সিম্পলি 1635ক 5 ৰে হৰণ তো কিমান আহিব 5 3 গুণ 15 5 2 গুণ 10 5 7 গুণ 35 327 সেকেন্ড ইমান সেকেন্ডৰ পাছত সিহতে এজনে আনজনক লগ পাব আশা কৰো ক্লিয়াৰ সকলোৰে কোৱেশ্চন যদিও দেখিবলৈ টান আছিলে এনসাৰ খুব ইজি আছিলে আৰু কৰিবলৈ আমাক 10 বা 15 সেকেন্ড ম্যাক্সিমাম টাইম লাগিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে the average temperature of a city for the first 16 days এখন সিটি এখনৰ এভাৰেজ টেম্পাৰেচাৰ প্ৰথম 16 দিনত কিমান দিয়া আছে অফ জানুৱাৰী ফার্স্ট 16 days of জানুৱাৰী মাহৰ কথা কৈছে is 22 ডিগ্ৰী সেলসিয়াস তো আমাক এভাৰেজ দিয়া আছে প্ৰথম 16 দিনৰ তো আমি লিখি দিলো 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে আমাক এভাৰেজ কিমান দিছে এভাৰেজ দিছে 22 ডিগ্ৰী সেলসিয়াস তাৰ পিছত কি দিছে and the average temperature for the last 16 days শেষৰ 16 দিন মানে 15 পৰা 31 তাৰিখলৈকে কিমান হ'ব 15 পৰা 31 তাৰিখলৈকে আমাক এভাৰেজ কিমান দিছে এভাৰেজ দিছে আমাক 26 ডিগ্ৰী সেলসিয়াস 26 degree Celsius. If the average temperature for the entire month is 24, what is the temperature on 16th day? 16 নম্বৰ দিনত টেম্পাৰেচাৰ কি হ'ব এইটো আমাক উলিয়াব দিছে 16 নম্বৰ দিনটোত কি আমাৰ টেম্পাৰেচাৰ আছে সেইটো আমাক উলিয়াব দিছে what is the temperature on the 16th day তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ফাৰ্স্ট কথাটো হৈছে আমাক কোৱেশ্চনটো তোমালোকে ভালদৰে মন কৰি দেখিবা এইটো 15 তাৰিখ নহয় বাৰু এইটো 16 তাৰিখৰ পৰা আহিব তো আমি চাম যে 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে 16 দিন ঠিক তেনেদৰে 16 তাৰিখৰ পৰা 31 তাৰিখলৈকেও কিমান দিন 16 দিনে আছে ঠিক আছে 16 তাৰিখৰ পৰা 31 দিনলৈকেও 31 তাৰিখলৈকেও কিমান দিন 16 দিনে আছে তো ইয়াতে আমি দেখিবলৈ পাই আছো 16 তাৰিখ যিটো আছে ন 16 তাৰিখ 16 নম্বৰ দিন সেই দিনটো দুটাতে আমাৰ আহিছে দুটা ক্যালকুলেশনতে আহিছে তো আমি যদি ইচ্ছা কৰো যে প্ৰথম 16 দিনৰ টোটাল টেম্পাৰেচাৰ কি আছিল এভাৰেজ টেম্পাৰেচাৰ আছিল 22 ডিগ্ৰী সেলসিয়াস টোটাল কিমান হ'ব
তো টোটেল উলিয়াৰ কাৰণে আমি ইয়াতে কি কৰিব পাৰো 22 into 16 কৰিব পাৰিম তো ক্যালকুলেট কৰিলে কিমান আহিব 16 দুগুণ 32 और 2 16 দুগুণ 32 3 35 অৰ্থাৎ 352 ডিগ্ৰী সেলসিয়াস মানে প্ৰথম 16 দিনৰ টেম্পাৰেচাৰৰ সাম টেম্পারেচাৰৰ যোগফল কিমান আহিব এভারেজ ইনটু নাম্বার অফ ডাটা এভারেজৰ ফৰ্মুলাটো মন কৰা এভারেজৰ ফৰ্মুলা কি আছিল এভারেজ ইকুয়াল আছিল সাম ডিভাইডেড বাই নাম্বার অফ ডাটা আছে মনত এভারেজ ইকুয়াল কি আছিল সাম ডিভাইডেড বাই নাম্বার অফ ডাটা আৰু ইয়াতে যদি আমি ডাটাখিনি বহাই দিও তেতিয়াহলে আমি কি পাই যাম আমি ইয়াৰে পৰা ডাইৰেক্টলি সামো উলিয়াব পাৰিম তাৰ কাৰণে এভারেজ ইনটু নাম্বার অফ ডাটা কৰিব লাগিব যেটো আমি কৰিছো ইয়াতে এভারেজ ইনটু নাম্বার অফ ডাটা ঠিক তেনেদৰে আমি যদি শেষৰ 16 দিনৰ মানে লাষ্ট 16 ডেজৰ যদি আমি যোগফল উলিয়াব বিচাৰো ইয়াতেও কি কৰিম ইয়াতেও এটা 16টা পূৰণ কৰি দিম ঠিক আছে তো 16টা পূৰণ কৰিলে কি হ'ব 16 5 গুণ 80 90 16 6 গুণ 96 আহিব তো ইয়াতে এই গ'ল 96 ৰ 6 9 থাকি গ'ল 16 দুগুণ 32 32 এ 9 কিমান হ'ব 41 তো 416 তো আমি গম পাই গলো যে প্ৰথম 16 দিনত টেম্পারেচাৰৰ যেটো আমাৰ টেম্পারেচাৰ দিয়া আছিল এই টেম্পারেচাৰৰ যোগফল আছিল 352 শেষৰ 16 দিনৰ কিমান আছিল 416 শেষৰ 16 দিনৰ 416 আৰু লগতে আমাক গোটেই মাহটোৰ টেম্পারেচাৰ দিয়া আছে গোটেই মাহটোৰ কিমান গোটেই মাহটোৰ আছিল 26 ডিগ্ৰী সেলসিয়াস গোটেই মাহটোৰ 26 ডিগ্ৰী মানে আলটিমেটলি আমি এনেকৈ কম যে 31 দিনত if the average temperature for the entire month is 24 degree আচ্ছা এভারেজ টেম্পারেচার আমাক দিয়া আছে এন্টায়ার মান্থৰ 24 ডিগ্ৰী মানে গোটেই মাহটো মানে 31 দিন 31 দিনৰ টেম্পারেচার কিমান 24 ডিগ্ৰী তো 24 এটা ইয়াতে পূৰণ কৰি দিও 24 গুণ কিমান 24 24 3 গুণ 72 72 হলে আৰু ইয়াতে 72 এ 2 74 74 তো 744 মানে আমি যদি ইয়াতে মন কৰো আমি প্ৰথম 16 দিনৰ টেম্পারেচাৰৰ যোগফল এইটো পালো last 16 days or 416 আৰু whole month ৰ পালো 744 ইয়াতে যদি আমি এই দুটাক যোগ কৰি দিও তেতিয়ালে কি পাম এই দুটাক যোগ কৰিলে কি হ'ব এবাৰ যোগ কৰি চাচোন 400 500 600 700 60 68 768 মানে আমি যেতিয়া ইয়াতক যোগ কৰিলো আমি ইয়াতে কিমান দিনৰ পালো নো আমি যোগ কৰি পেলাই ইয়াতে কিমান দিনৰ টেম্পারেচাৰ পালো আমি ইয়াতে যোগ কৰি পেলাই পালো 32 দিনৰ টেম্পারেচাৰ হয় নে নাই চোৱা প্ৰথম 16 দিন তাৰপিছত আকৌ 16 দিন মানে 16 দুগুণ কিমান দিন হ'ল 32 দিন হ'ল আৰু ইয়াতে 32 দিন কিয় হ'ল কাৰণ ইয়াতে 16 তাৰিখটো দুবাৰ আছে 16 তাৰিখটো প্ৰথমটো আছে সেকেন্ডটো আছে তো যেহেতুকে 16 তাৰিখটো দুবাৰ আছে মানে ইয়াতে 16 তাৰিখটো দুবাৰ লিখাৰ কাৰণে ইয়াৰে ডাটাটো অকমান ডাঙৰ আহিছে as compared to the এইটো মানে এইটোৰ আমাৰ গোটেই মাহটোৰ আছে আচলতে এই দুটা সমান আহিব লাগিছিল সমান এই কাৰণে অহা নাই কাৰণ 16 তাৰিখ এটা বেছিকৈ লিখা আছে তো ইয়াৰে কিমান ডিফাৰেন্স আছে এনে ডিফারেন্স কিমান আছে ইয়াতে 44 আৰু 68 কিমান ডিফারেন্স আছে 8 ৰ পৰা 4 গলে 4 দেন 6 ৰ পৰা 4 গলে 2 মানে 24 এটা পাৰ্থক্য এটা আছে ডিফারেন্স আৰু এই 24 টোৰ এই কাৰণে ডিফারেন্স আছে কাৰণ ইয়াতে 16 তাৰিখটো দুবাৰ যোগ হৈছে আৰু আমাৰ হেইটো ইয়াৰে কোৱেশ্চন কৰিছে হোৱাট ইজ দ্য টেম্পারেচাৰ অন দ্য 16th ডে তো 16 নম্বৰ দিনৰ টেম্পারেচাৰ কিমান হ'ব 24 ডিগ্ৰী সেলসিয়াস আৰু সেই কাৰণে ইয়াতে বেছিকৈ আহিছে এনেকুৱা কোৱেশ্চন আমাৰ এক্সামত আহে য'ত আমাক এটা মিডিল পইণ্ট এটা দি দিয়ে আমাক মানে যিখিনি ডাটা দিয়া থাকিব ন তোমালোকক মই ওভাৰঅল কোৱেশ্চনৰ এটা আইডিয়া দি আছো আমাক যিখিনি ডাটা দিয়া থাকিব সেই ডাটাখিনিৰ এটা মিডিল পইণ্ট দিব আমাক ক'ব সেই যিটো মিড পইণ্ট আছে সেই মিড পইণ্টটোৰ ইনক্লুড কৰি প্ৰথমৰ পৰা কিবা এটা এভাৰেজ শেষৰ পৰা কিবা এটা এভাৰেজ এতিয়া ক'ব সেই মাজত থকা পইণ্টটোৰ মানে ভ্যালু কিমান তো তাৰ কাৰণে আমি প্ৰথম কেইটাৰ প্ৰথমতে সাম উলিয়াব লাগিব এই সামটো তাৰ পিছত আমি শেষৰ কেইটাৰ সাম এই দুটাক যোগ কৰি পেলাই চাব লাগিব যিটো আমি পাম ন সেই ডাটাটো আমাৰ গোটেই মাহটোৰ বা গোটেই ডাটাখিনিৰ যিটো এভাৰেজ আছে এই গোটেই ডাটাখিনিৰ এভাৰেজতকৈ এটা ডিফাৰেন্স এটা থাকিব ইয়াতে তোমালোকে দেখি পাই আছা যে গোটেই মাহটোৰ যিটো ডাটা আছে তাৰে এটা ডিফাৰেন্স এটা আহিছে আৰু সেই ডিফাৰেন্সটোকে আমি কি বুলি কওঁ সেই মাজৰ মিড পইণ্ট বুজিলা এইটো যদি আমি মৰেলৰ ফালে যাও কথাটো এনেকুৱা এটা ডাটা থাকিব ইয়াতে সাপোজ মই তিনিটা কৰি দিলো তো এইটো কোৱেশ্চন আহি গ'ল এতিয়া ক'ব প্ৰথমতে যে এই তিনিটা সংখ্যাৰ কিবা এটা এভাৰেজ আছে সো ক'ব এই তিনিটা সংখ্যাৰ কিবা এটা এভাৰেজ আছে আৰু লাষ্টত ক'ব গোটেই কেইটা সংখ্যাৰ কিবা এটা এভাৰেজ আছে তো আমি প্ৰথমতে প্ৰথম তিনিটা সংখ্যাৰ যোগফলটো ওলাই লম তাৰপিছত শেষৰ তিনিটা সংখ্যাৰ যোগফল তাৰপিছত এই দুয়োটা যোগ কৰি দিম যোগ কৰি দিলে দেখিবা মাজৰ সংখ্যাটো দুবাৰ যোগ হ'ল এবাৰ প্ৰথম কেইটা সংখ্যাৰ লগত এবাৰ শেষৰ কেইটা সংখ্যাৰ লগত মানে আলটিমেটলি মাজৰ সংখ্যাটো দুবাৰ যোগ হৈছিল আৰু দুবাৰ যোগ হোৱা কাৰণে আমি লাষ্টত যেতিয়া এইটো যোগ কৰিম ন দুয়োটা প্ৰথম তিনিটা আৰু শেষৰ তিনিটা যোগ কৰাৰ পিছত ইয়াতে আমাৰ এটা সংখ্যা বেছিকৈ আহিব কোনটো সংখ্যা মাজৰ সংখ্যাটো আৰু সেই মাজৰ সংখ্যাটো ভ্যালু উলিয়াৰ কাৰণে গোটেই কেইটা সংখ্যাৰ যোগফলটো ওলাবা
তাৰে ৰিফাৰেন্সটো মাজৰ সংখ্যাটো বুজি পালা এইটোৱে হৈছে লজিক নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন এতে কৈছে ফাইন্ড the radius of circle whose area is equal to the sum of areas of three circle of radius 3 cm 4 cm 12 cm আমাক এটা সার্কেলৰ কথা কৈছে তাৰ ৰেডিয়াস উলিয়াব দিছে লগতে আমাক কৈছে যে সেই সার্কেলটোৰ এৰিয়া যিটো আছে ন এটা সার্কেল এটাৰ কথা কৈছে সাপোজ এইটো এটা সার্কেল আমাক কৈছে এই সার্কেলটোৰ ৰেডিয়াসটো কি হ'ব উলিওৱা আৰু লগতে কৈছে এই সার্কেলটোৰ যিটো এৰিয়া হ'ব এৰিয়া এই সার্কেলটোৰ এৰিয়াটো কাৰ সমান হ'ব তিনিটা সৰু সৰু সার্কেলৰ এৰিয়াৰ সমান এটা সেই তিনিটা সার্কেলৰ আমাক ৰেডিয়াস দিয়া আছে এটা 3 এটা 4 এটাৰ 12 3 4 12 আমি প্ৰথমতে কি কৰিম এই তিনিটা সার্কেলৰ সৰু সার্কেল কেইটাৰ এৰিয়া উলাই লোৱা এৰিয়া কিমান হ'ব পাই r স্কয়ার মানে 3 3 গুণ 9 এটো কিমান হ'ব 16 পাই এটো কিমান হ'ব 144 পাই তো আমি গোটেই কেইটাৰ কি উলালো আমি এৰিয়াটো উলাই ললো এটা এই এৰিয়া কেইটা যোগ কৰিলে কি হ'ব এই এৰিয়া কেইটা যোগ কৰিলে আৰু কিমান দেখা পাম 16 প্লাস 9 কিমান হ'ব 25 ৰ লগত এটো যোগ কৰিলে 40 50 25 30 বুলি ধৰিলো আছোন 30 হলে 40 50 70 169 পাই তো এইটো হৈছে কি এইটো হৈছে আমাৰ টোটাল এৰিয়া যদি আমি তিনিটা সার্কেলৰ এৰিয়া যোগ কৰো এইটো হ'ব টোটাল এৰিয়া আৰু আমাৰ কোৱেশ্চনত সেইটোৱে কৈছে যে যিটো ডাঙৰ সার্কেল আছে ন তাৰ এৰিয়াটোৰ সমান মানে পাই ডাঙৰ সার্কেলটোৰ r স্কয়াৰৰ সমান পাই r স্কয়াৰ সমান হ'ব না এতে চোৱা পাই পাই কাট খাই গ'ল r ইকুৱেল কিমান আহিব √169 মানে 13 আমাৰ আহি গ'ল এনসার তো 13 হৈ গ'ল আমাৰ কারেক্ট এনসার মানে যিটো ডাঙৰ সার্কেল আছে তাৰ ৰেডিয়াস কিমান হ'ব 13 আহি যাব কারেক্ট এনসার এটা তোমালোকে সকলোৱে চাগে বুজি পালা যেনেকৈ কোৱেশ্চনতে কৈছে গোটেই কেইটাৰ এৰিয়াৰ সামটোৰ সমান তো সাম উলাই লৈছো আৰু সামটো কাৰ সমান ডাঙৰ সার্কেলটোৰ এৰিয়াৰ সমান ওকে আৰু মই পাইটো কিয় সলভ কৰা নাছিলো তাৰ কাৰণ তোমালোকে সকলোৱে দেখিলা আৰু পাই কাটে খাই যাব ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন এটা কি কৈছে এটা কৈছে the ratio between the age of x and y is 9:13 x আৰু y বয়সৰ অনুপাত দিয়া আছে x আৰু y বয়সৰ অনুপাত কিমান 9:13 respectively the ratio of between their ages 8 years ago 8 বছৰ আগত 7:11 আছিলে 8 বছৰ আগত মানে ইয়াৰ পৰা যদি 8 এটা বিয়োগ কৰি দিও ইয়াৰে পৰা যদি 8 এটা বিয়োগ কৰি দিও তেতিয়াহলে হেতৰ বয়সৰ অনুপাত আছিলে 7:11 আমাক এটা কৈছে what is the current age of x x ৰ বৰ্তমান বয়স কি তো এটা সলভ কৰাৰ কাৰণে আমি যদি এনেকৈ লিখি লও তেতিয়াহলে আমাৰ ডাইৰেক্টলি আনসাৰ আহিব কাৰণ আমি ক্ৰস মাল্টিপ্লিকেশন মেথড ইউজ কৰিম আমি 7ক এবাৰ 13 লগত পূৰণ কৰিম 11ক এবাৰ 9 লগত পূৰণ কৰিম 13 7 গুণ 91 91 11 9 গুণ 99 আমি 99 ৰ পৰা 91 টো বিয়োগ কৰি দিম দিলে কিমান আহিব এতে আহিব 8 অৰ্থাৎ 8 ৰেশিও আহিব 8 ৰেশিও ইকুৱেল কি আহিব এবাৰ 11 ৰ লগত 8 পূৰণ 11 7 ৰ লগত 8 পূৰণ আৰু ইহতৰো ডিফাৰেন্সটো ল'ব লাগে 11 8 গুণ 88 7 8 গুণ 56 ইহতৰ ডিফাৰেন্স কিমান আহিব 32 আহিব তো ইয়াতে আহি গ'ল 32 আছেৰে এইটো কাটি দিয়া 4 বাৰ গ'ল r ইকুৱেল আহি গ'ল 4 মানে 1 ৰেশিও ইকুৱেল আহি গ'ল 4 তো ইয়াৰৰ ভ্যালুটো তোমালোকে ইয়াতে মাল্টিপ্লাই কৰি দিয়া 9 4 গুণ 36 তো 36 হৈ যাব x ৰ বয়স আৰু y ৰ বয়স কিমান হ'ব 13 4 গুণ 52 বছৰ তো y ৰ বয়স হৈ যাব 52 বছৰ এইটো হৈ গ'ল ফাইনাল আনসার এইটো মেথডক আমি কি বুলি কওঁ ক্ৰস মাল্টিপ্লিকেশন মেথড যদি কোনোবাই বুজি পোৱা নাই তোমালোকে মোৰ ৰেশিও এণ্ড প্ৰপৰচন বা এজ ৰিলেটেড কুৱেশ্চন বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা আহি যাব আৰু যদি বিচৰা যে মই ইয়াতে বেলেগ মেথডো আছে আমাৰ তো বেলেগ মেথডটো কেনেকুৱা ইয়াতে আমি এনেকুৱাও কৰিব পাৰো যিটো ৰেশিও দিয়া আছে চাবাৰে মই সাইডত দেখাই দিছো মই হিন্টখিনি দি দিছো হিন্ট মানে অলমোস্ট গোটেইখিনি মই সলভ কৰি দিম বাট তোমালোকে অকমা কৰিব লাগে তো আমাক এটা কৈছিলে যে বৰ্তমান বয়স আছে 9:13 মানে আমি 9x by 13x লিখিব পাৰিম আৰু কৈছে 7 বছৰ আগত 7 বছৰ নে 8 বছৰ 8 বছৰ আগত কি হ'ব -8 নহব নেকি চোৱা বৰ্তমান বয়স হৈছে 9x আৰু 13x 8 বছৰ আগত কি হ'ব -8 হ'ব আৰু এই 8 বছৰ আগৰ যিটো ৰেশিও আছে সেই ৰেশিওটো কাৰ সমান সেই ৰেশিওটো হৈছে 7:11 ৰ সমান 7/11 মানে 8 বছৰ আগৰ এইটো বয়স হয়নে 9x - 8 এইটো হৈছে এটা বয়স এইটো এটা বয়স এই বয়সৰ ৰেশিও 7:11 এটা এইখিনি তোমালোকে যে সলভ কৰিব লাগে 99x ইয়াৰে পৰা x ইকুৱেল তোমালোকে পাবা 4 আৰু এই x ৰ ভ্যালুটো তোমালোকে 9x ত বহাই দিয়া
36 ইয়াৰ্ছ 13x বহাই দিয়া 52 ইয়াৰ্ছ এই দুটাই হৈ গ'ল সিহঁতৰ বয়স আশা কৰো ক্লিয়াৰ এতিয়া বুজি পালা সকলোৱে যে আমি এনেকৈ নকৰি পেলাই এইটো মেথডতো কৰিব পাৰিলো এইটো মেথডত একচুয়ালি এইটো যি মেথড এইটো সেমে হয় বেছি ডিফাৰেন্স নাই নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এইটো কোৱেশ্চনত কৈছে two trains one 460 meter and the other 340 meters long are running in opposite direction দুখন ট্ৰেইন আছে এখন হৈছে 460 মিটাৰ আৰু আনখন হৈছে 340 মিটাৰ দীঘল ওকে দুখন কোনটো ডাইৰেকশন গৈ আছে running in opposite directions on parallel tracks মানে সমান্তৰাল ট্ৰেক মানে এটা running in opposite direction বুলি কৈছে এইটো এটা এইখন এখন ঠিক আছে opposite direction at a speed of 81 কিলোমিটাৰ 81 আৰু and 63 কিলোমিটাৰ per hour respectively how much time they will take to cross each other এইখন ট্ৰেইনৰ লেন্থ আমাক দিয়া আছে 460 মিটাৰ এইখন ট্ৰেইনৰ লেন্থ দিছে 340 ফাৰ্স্ট কথাটো হৈছে যিটো ইয়াতে স্পীড আছে স্পীডটো আছে কিলোমিটাৰ পাৰ আৱাৰত যিটো আমি ৰাখিব নোৱাৰো আমি স্পীডটো কিহত ৰাখিব লাগে সদায় আমি সদায় স্পীডটো ৰাখিব লাগে মিটাৰ পাৰ সেকেন্ডত যদিহে ডিসটেন্সটো মিটাৰত থাকে তো বাৰু স্পীডটো কনভাৰ্ট কৰাৰ আগত প্ৰথমতে ৰিলেটিভ স্পীডটো উলাই লোৱা ৰিলেটিভ স্পীড কি হ'ব তো এটা যদি ৰিলেটিভ স্পীড উলিয়াবলৈ যাও দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব কিয় মানে এটা অপোজিট ডাইৰেকশনত যায় আছে মুখামুখি ভাবে আহি আছে না যোগ কৰিলে কি হ'ব 80 আৰু 63 8 6 14 140 144 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈছে স্পীড এটা এইটো যদি আমি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰো কিমান হ'ব 144 5/18 ঠিক আছে এইটোৰে পূৰণ হ'ব কাটিব পৰা যাব নে নাই 3 ৰে 4 4 যাব 3 ৰে কাটিলে এইটো 6 বাৰ 3 ৰে কাটিলে 3 4 12 3 8 24 6 ৰে আকৌ 8 বাৰ যাব মানে আছে হৈ গ'ল 40 মিটাৰ পাৰ সেকেন্ড আমি গম পাই গলো মিটাৰ পাৰ সেকেন্ডত কিমান আহি গ'ল 40 মিটাৰ পাৰ সেকেন্ড তো আমাৰ ৰিলেটিভ স্পীড কিমান আহি গ'ল দুখন ট্ৰেইনৰ লগ হৈ পেলাই ৰিলেটিভ স্পীড হৈছে 40 মিটাৰ পাৰ সেকেন্ড যদি স্পীডটো আমি গমে পাই যাও তাৰ পিছত আমি উলিয়াব কি লাগে দুখনে ক্ৰস কৰাৰ কাৰণে কিমান টাইম লাগিব তাৰ কাৰণে প্ৰথমতে ৰিলেটিভ ডিসটেন্স চাব লাগিব যেতিয়া ট্ৰেইন দুখনে এখনে আনখনক ক্ৰস কৰে কিমান ডিসটেন্স যাব লগা হয় দুখনৰ ডিসটেন্সৰ সাম ডিভাইড বাই 40 এইখিনি ক্যালকুলেট কৰিলে 400 500 600 700 800 ডিভাইড বাই 40 20 সেকেন্ড অৰ্থাৎ 20 সেকেন্ড সময়ৰ প্ৰয়োজন হ'ব যদিহে এই ট্ৰেইন দুখনে এখনে আনখনক ক্ৰস কৰিব বিচাৰে আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্চনৰ ফালে এইটো কুৱেশ্চন এৰে কি কৈছে এটা কৈছে নাম্বাৰ when divided by 798 leaves 45 as remainder যেতিয়া এটা সংখ্যা এটা 798 ৰে হৰণ কৰা হয় যেতিয়া এটা সংখ্যা 798 ৰে হৰণ কৰা হয় আমি 45 as remainder পাম ঠিক আছে যেতিয়া এটা সংখ্যা 798 ৰে হৰণ কৰা হয় এটা সংখ্যা মই ইয়াতে দি দিলো x এই সংখ্যাটো যেতিয়া মই 798 ৰে ডিভাইড কৰিম তেতিয়া হলে আমি ইয়াতে ৰিমাইন্ডাৰ পাই যাম 45 আমাক এটা কোৱেশ্চন কৰিছে এটা সেম নাম্বাৰ ডিভাইড বাই 21 আমাক কৈছে হে একেটা সংখ্যা মানে এই x সংখ্যাটো এই যেটো x সংখ্যাৰ আমি কথা পাতি আছো ন তাক যদি আমি 21 ৰে ডিভাইড কৰো এতিয়া হলে নতুন ৰিমাইন্ডাৰ কি হ'ব এই ৰিমাইন্ডাৰটো আমাক উলিয়াব দিছে তো এনেকুৱা কোৱেশ্চন আহিলে বহুতে জানে যে আমি ডাইৰেক্টলি এই 21 টোৰে ডাইৰেক্টলি এইটো সংখ্যা হৰণ কৰিব লাগে সৰি আমি 21 টোৰে কি কৰিব লাগে ৰিমাইন্ডাৰটো হৰণ কৰিব লাগে অৰ্থাৎ 21 ৰে যদি 45 ক ডিভাইড কৰি দিও কিমান আহিব ৰিমাইন্ডাৰ 45 ক যদি 21 ৰে হৰণ কৰি দিও 21 2 গুণ 42 3 থাকি যাব অৰ্থাৎ 3 আমাৰ হৈ গ'ল কারেক্ট आंसर এইটো স্ট্র্যাটেজি সকলোৱে জানে যে আমাক ৰিমাইন্ডাৰ বেস কোৱেশ্চন দিলে আমাক যিটো নতুন সংখ্যাৰে হৰণ কৰিব দিছে সেইটোৰে আমি ডাইৰেক্ট ৰিমাইন্ডাৰটো হৰণ কৰিব লাগে কিন্তু এইটো স্টেপ কৰাৰ আগত আৰু এটা স্টেপ থাকে সেই স্টেপটো তোমালোকে মনত ৰখাটো ইম্পৰ্টেন্ট আমি এই 21 ৰে যে 45 হৰণ কৰিলো এই স্টেপটো তেতিয়াহে পসিবল যদিহে 21 ৰে 798 হৰণ যায় মানে 21 ৰে 798 হৰণ যাব লাগিব ঠিক আছে 21 ৰে যদি 798 হৰণ নাযায় সাপোজ এনেকুৱা হল মই 21 ৰে 798 হৰণ কৰিলো আৰু দেখিলো হৰণ নাযায় মানে এই যেটো স্টেপ কৰিছো ন এটো পসিবল নহয় বুজি পালা সেই স্টেপটো পসিবল নহয় মানে এইটো কোৱেশ্চনৰ আনসাৰে নোলায় এটো আমি আনসাৰক কি বুলি কওঁ সি এন্ড ডি
কেন নট বি ডিটাৰমাইন, উলিয়াব নোৱাৰি। তো এই ষ্টেপটো কৰাৰ আগত প্ৰথমতে তোমালোকে চাব লাগিব যে 21ৰে এই 798 হৰণ যাব নে নাই। আৰু যদি এইটো চাবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াতে দেখিম কিমান বা যাব। 21 3 গুণ 20 3 গুণ 60 63 হ'ব ন। 21 3 গুণ 63 কিমান থাকি গ'ল 63 হলে 21 4 গুণ তো 80 হৈ যাব ন, 20 4 গুণ 80 84 হৈ যাব। 63 হলে ইয়াতে কিমান থাকি যাব 73 10 73 পৰা আকৌ 6 13 138 তো ইয়াতে 138 আছে। 138 যাবনে 21ৰে কিমান বা যাব, এটা কাম কৰা সৰুকৈ কাটি লোৱাচোন 138 যাবনে নাই। 3ৰে কাটি দিয়া 3 3 গুণ 6 3 6 গুণ 18 3 6 গুণ 18 ঠিক আছে, ইয়াতে থাকি গ'ল 7 7ৰে 7 3 গুণ 21 5 গুণ 7 8 গুণ 56 38 গৈছে ন 21ৰে। ইয়াতে যদি আমি ডাইৰেক্টলি 21ৰে চালোহেঁতেন তেতিয়াও গ'লহেঁতেন চাগত ন, 6 বাৰ গ'লহেঁতেন 7 বাৰ গ'লহেঁতেন 7 2 গুণ 14 140 140 নহয় 6 বাৰ যাব 6 2 12 126 কিয় আনসাৰটো খেলি মেলি আহিছে নাজানো, কিন্তু আমি যেতিয়া 3ৰে আৰু 7ৰে কাটিলো তেতিয়া কিন্তু আমাৰ পাৰফেক্টলি গৈছে ন। 7 3 গুণ 21 5 7 8 গুণ 56 ঠিকে আছে। 3ৰে কাটোতে 3 2 গুণ 6 ইয়াতে থাকি গ'ল 1 19 হ'ল 3 6 গুণ 18 1 থাকি গ'ল 3 6 গুণ 18 ঠিকে আছে। তো আমাৰ মোষ্ট প্ৰবাবলি চাগে 21ৰে কাটোতে ইয়াতে ভুল হৈছে 36 আহিব লাগে। ঠিকে আছে। তো আমি দেখিলো ইয়াতে 21ৰে এইটো সংখ্যা পাৰফেক্টলি হৰণ গৈছে, যিহেতুকে পাৰফেক্টলি হৰণ গৈছে মানে এইটোৱে আমাৰ কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, তো এইটো ষ্টেপটো তোমালোকে মনত ৰাখিবা। মই এবাৰ এইকাৰণে দেখাই দিলো কাৰণ একদম মেক্সিমাম গম নাপায় যে এইটো ষ্টেপো কৰিব লগা থাকে। কেতিয়াবা এক্সামত ৰিস্ক নাই, এপিএছচি এক্সামত এইবিলাক কুৱেশ্যন আহে যদি তোমালোকক কনফিউজ কৰিবৰ কাৰণে দি দিয়ে। যদি কনফিউজন কাৰণে দি দিয়ে, যদি ইয়াতে চাপোজ এনেকুৱা এটা সংখ্যা দি দিলে যিটো এইটো সংখ্যাৰে হৰণ যোৱা নাই, ইয়াতে যিটো সংখ্যাৰে আমি হৰণ কৰিব কৈছে সেইটোৰে এইটো সংখ্যা হৰণ যোৱা নাই, এই ক্ষেত্ৰত তোমালোকে এই ষ্টেপটো কৰিবই নোৱাৰিবা। ঠিক আছে, এইটোৰ এনসাৰ কি আহিব চি এণ্ড ডি কেন নট বি ডিটাৰমাইন, উলিয়াব নোৱাৰো বা নান অফ দিছ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে অনিল spends 40% of his income on rent and 40% of the remaining income on medicine. অনিলে কি কৰিছে, অনিলে তেওঁৰ দৰমহাৰ 40% খৰচ কৰিছে ৰেন্ট হিচাপে, ৰেন্ট, আৰু বাকি 40% on the remaining income on medicine. If he saves ইমান every month, ইমান টকা জমা কৰে, then his monthly income. তো 40% ইয়াতে খৰচ কৰিছে, 40% তাতে মানে 80% খৰচ কৰিছে, বাকি 20% কি কৰিছে সেভ, আৰু সেই 20% কাৰ সমান 7200 টকাৰ সমান। 20% কাৰ সমান 7200 টকাৰ সমান। যদি কোনোবাই ভাবিছা যে এনেকৈ কৰিম তেতিয়াহ'লে কুৱেশ্যনটো গ'ল, ইয়াতেই ভুল হৈ গ'ল, কাৰণ ইয়াতে আমাৰ এটা নতুন শব্দ এটা দিছে। আমাক কি কৈছে 40% of the income ৰেন্টত খৰচ কৰিছে আৰু 40% of the remaining, এই ৰিমেইনিং শব্দটো চোৱা, এই টাৰ্মটোৱে আমাক কুৱেশ্যন অকমান টাফ বনাই দিয়ে। আমাক 40% খৰচ কৰিছে ঠিকেই আছে, এইটো ঘৰ ভাড়া, কিন্তু ডাইৰেক্টলি 40% আমাৰ কিহত মেডিচিনত যোৱা নাই, মেডিচিনত গৈছে ৰিমেইনিঙৰ 40%। মানে কথাটো এনেকুৱা, প্ৰথমতে ৰুম ভাড়া দিছে, ৰুম ভাড়া দি দিলে 40%, তাৰ পাছত ৰৈ গৈছে কিমান 40% খৰচ কৰাৰ পাছত 60% ৰৈ গৈছে। এই ৰৈ যোৱা খিনিৰ 40% খৰচ কৰিছে মেডিচিনত, বুজি পালানে। তো ইয়াৰে 40% কিমান আহিব 24%, মানে আলটিমেটলি মেডিচিনৰ নামত 40% যোৱা নাই, মেডিচিনৰ নামত গৈছে কিমান, মেডিচিনৰ নামত যদি আমি একজেক্টলি ক'ব লাগে যে মেডিচিনৰ একজেক্টলি কিমান গৈছে, আমি কম কিমান 24%, মেডিচিনত গৈছে 24%। ঠিক আছে, ৰুম ৰেন্ট গম পালো 40%, মেডিচিন গম পালো 24%। এতিয়া ইয়াৰে পৰা ৰুম ৰেন্ট গম পালো, মেডিচিন গম পালো। এতিয়া ইয়াৰে পৰা যদি চাও টোটেল খৰচা কিমান হ'ল 64%, টোটেল খৰচা কিমান আহি গ'ল 64%। যদি এইটো যদি এক্সপেন্ডিচাৰ হয় সেভিংস কিমান হ'ব, জমা কিমান হ'ব, যদি 64 টাকা খৰচ কৰি কিমান টকা জমা কৰিলে 36% কি কৰিছে জমা কৰিছে, আৰু এই 37% কাৰ সমান, এই যিটো জমা কৰা বুলি কৈছে ন সেইটো বস্তুৱে 7200 টকাৰ সমান। অৰ্থাৎ 37 এইটো কাটি দিলে 1% ইকুৱেল তোমালোকে পাই যাবা 200 টকা। 1% ইকুৱেল কি আহি গ'ল, 1% ইকুৱেল আহি গ'ল 200 rupees, আৰু 1% মানে যদি 200 হয় আমাক উলিয়াব কি দিছে ইনকাম, ইনকাম মানে কি, ইনকাম মানে 100%, 100% ইকুৱেল কি হ'ব 20,000 টকা, মানে মানুহজনৰ দৰমহা কিমান হৈ গ'ল, মানুহজনৰ দৰমহা হৈ গ'ল 20,000 টকা। সকলো ক্লিয়াৰ, সকলোৰে ক্লিয়াৰ।
কি কৰিলে ভাল হয় কেনেকে কৰিলে ভাল হয় গোটেই কুৱেশ্যনটো এই ফ্ৰম দা ৰিমেইনিং শব্দটো থাকিলে ন অফ দা ৰিমেইনিং 40% অফ দা ৰিমেইনিং એટલે কুৱেশ্যনৰ ষ্ট্ৰেটেজিটো কমপ্লিটলি চেঞ্জ হৈ যায় এনেকুৱা নহয় যে আমি ডাইৰেক্টলি 40+40 কৰি দিম আমি যিখিনি ৰৈ গৈছে প্ৰথমতে ৰেন্টৰ খৰচ কৰিলো আৰু যিখিনি ৰৈ গৈছে সেই ৰৈ যোৱা বস্তুখিনিৰে আমি 40% উলিয়াব লাগিব নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে আকৌ এটা কুৱেশ্যন ট্ৰাই কৰা সকলোৱে প্ৰথমতে ভিডিঅ'টো পজ কৰা দেন তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰা যদি তাৰ পাছতো তোমালোকে পাৰা নাই দেন এই ভিডিঅ'টো প্লে কৰিবা ওকে ডান ইয়াতে যদি চাও ইয়াতে আমাক প্ৰথমতে দিয়া আছে হাউ মাচ সুগাৰ কিমান সুগাৰ এট ৰুপিজ ইমান 1 কেজি should be added ওকে আমাক কৈছে 14.5 টকা দামী ইমান টকা দামী সুগাৰ ইমান টকা দামৰ সুগাৰ কিমান মিক্স কৰিব লাগিব কাৰ লগত মিক্স কৰিব লাগিব 22 টকা কেজি 22 টকা কেজিৰ 22 কেজি অফ টি ৰুপিজ ইমান আচ্ছা 22 কেজি চেনি 25 টকা দামৰ তো 25 টকা দামৰ 22 কেজি সুগাৰ চেনি 25 টকা দামৰ 22 কেজি চেনি 25 টকা দাম 22 কেজি চেনি তো কিমান টকা খৰচ হ'ব 25 টকা দামৰ 22 কেজি চেনি 25 দুগুণ 50 25 দুগুণ 50 আছে 55 550 টকা তো 25 টকা দামৰ 22 কেজি চেনি যদি কোনোবাই কিনি আনে ন 550 টকা খৰচ হ'ব so let the mixer be worth okay ₹18 per কেজি আমাক কৈছে মিক্সাৰটো 18 টকা কেজি হ'ব লাগিব আমাক কৈছে ইয়াতে দুটা ধৰণৰ কেজি দাম চেনি আছে এটা আছে 25 টকা কেজি এটা আছে 14.5 টকা কেজি আমি কি কৰিম এই দুটা কেজি চেনি মিক্স কৰি দিম দি পেলাই যিটো নতুন মিক্সাৰ হ'ব ন দুটা বস্তাত চেনি আছে দুটা মিক্স কৰি দিলো দি পেলাই নতুন যিটো মিক্সাৰ হ'ব সেই মিক্সাৰটো কিমান টকা কেজি হ'ব 18 টকা কেজি হ'ব তেতিয়াহ'লে কুৱেশ্যন কৰিছে যে আমি কিমান গ্ৰাম কিমান কেজি মানে কিমান কেজি এই 14.5 টকা দামৰ চেনি মিহলাব লাগিব এইটো কৰাৰ কাৰণে এটা আছে এলিগেশ্যন মেথড এটা আছে আমাৰ বেসিক মেথড আমি প্ৰথমতে বেসিক মেথড ট্ৰাই কৰো এটা মই কৈ ললো যে 14.5 টকা কেজিৰ 14.5 টকা যে দাম আছে ইমান টকা দামৰ চেনি মিহলাব লাগিব এ কেজি এ কেজি চেনি মিহলাব লাগিব কিমান টকা দামৰ 14.5 টকাৰ তাৰ লগত 25 টকা দামৰ 22 কেজি চেনিৰ লগত আৰু মিহলালে কি হ'ব মিহলালে যিটো নতুন মিক্সাৰ হ'ব সেই নতুন মিক্সাৰটোৰ দাম কিমান হ'ব নতুন মিক্সাৰটোৰ দাম আমাৰ ইয়াতে হৈ যাব 18 টকা কেজি 18 টকাকৈ কিমান কেজি চেনি হ'ব এতিয়া চোৱা 22 কেজি আছিলে এইটো চেনি এইটো 25 টকা দামৰ 22 কেজি চেনি আৰু 14.5 টকা দামৰ এ কেজি চেনি মানে আমি ইয়াতে লিখিম যে টোটাল নাম্বার অফ কেজি হৈ যাব 22 কেজি যোগ এ এইটো হৈ গৈছে টোটাল চেনি এটা বস্তাত আছে 22 কেজি চেনি যিটোৰ 25 টকা দাম 22 কেজি চেনিৰ 25 টকা হ'ব এটা বস্তাত আছে এ কেজি এ মানে কিমান কেজি আমি নাজানো সেইটো আমাক উলিয়াব দিছে আমাক কৈছে 14.5 টকা দাম প্ৰতি কেজিৰ দাম আৰু এই দুটা মিক্স কৰাৰ পাছত নতুন কি হ'ব নতুন বস্তাটোৰ 1 কেজি চেনিৰ দাম 14 টকা টোটাল চেনি কিমান হ'ল 22 কেজি যোগ এ 22 যোগ 1 কেজি এটা এইখিনি সলভ কৰি পেলাই তোমালোকে ডাইৰেক্টলি এ এর ভ্যালুটো ওলাই দিব পাৰিবা ঠিক আছে কিমান হ'ব এইটো আমি ভগ্নাংশত লিখি দিব পাৰো কিমান আহিব 29/2 বা তোমালোকে 2 ৰে পূৰণ কৰি দিয়াচোন গোটেইবিলাক 2 ৰে পূৰণ কৰি দিয়া তেতিয়া তোমালোকৰ ক্যালকুলেশনটো দশমিকটো নোহোৱা হৈ যাব 2 ৰে পূৰণ কৰি দিয়া দশমিকটো নোহোৱা হৈ যাব তো এইটো হৈ যাব 29a প্লাস হৈ যাব এইটো কিমান আছিল 550,000 1100 হৈ যাব এইটো 2 এটা পূৰণ কৰিছো মই গোটেইকেইটাৰ লগত 2 এটা পূৰণ কৰিছো দেই এইখিনি পূৰণ কৰিলে কিমান হ'ব 18 দুগুণ 34 18 দুগুণ 22 দুগুণ 44 তো প্ৰথমতে এইটো ক্যালকুলেট কৰি লও 2 পূৰণ 39 তাৰপিছত কিমান আহিব 36a এইখিনি ক্যালকুলেট কৰিলে কি দেখা পাবা 29 এটো এইপিনে গুচি গলে 7a ইজ ইকুৱেল এইখিনি যদি এইপিনে আহি যায় 1100 পৰা কি হ'ব বিয়োগ হ'ব ন এইটো বিয়োগ হলে কিমান হ'ব 800 9 10 1100 304 থাকিব কিবা মিস্টেক হৈছে 302 থাকিব নেকি তো এইটো ধৰি ললো মই 400 800 হৈ গল তো 8 এটা বেছিকৈ ধৰা হৈছে 800 হলে 9 10 11 308 308 আহি যাব ওকে 308 সব a ইকুৱেল কিমান আহিব 7 ৰে কাটি দিয়া 7 4 গুণ 28 7 4 গুণ 28 তো a এর ভ্যালু আহি গল 40 মানে আমি 14.5 টকা দামৰ 44 কেজি চেনি মিহলাব লাগিব এইটো এটা এপ্ৰোচ হল সকলে বুজি পালা এইটো এটা এপ্ৰোচ যেটো আমি বেসিক টেকনিক এইবিলাক আমি ক্লাস 7 8 9 তে কৰা মেথড আমি যত এই এটা ধৰি লও কিবা ডাটা বহাই দিলে आंसर আহি গল আমি যদি এলিগেশন লগাও এটা आंसर আহিব না নাই এবাৰ এলিগেশন মেথডটো ইউজ কৰি চাও आंसर আহিব না নাই
যদি এলিগেশ্যনটো চাও সেই হিচাপত হ'ব এটা চেনিৰ দাম 14.5 টকা দাম এটা চেনিৰ দাম কিমান 25 টকা দাম ওভাৰঅল কিমান হ'ব লাগিব 18 টকা এতিয়া ইয়াতে আমি ক্যালকুলেশন কৰিলে দেখিম 25 ৰ পৰা 18 গলে কিমান থাকিব 5 6 7 8 ঠিক আছে নে 7 হ'ব দেই তো 25 ৰ পৰা 18 গলে ইয়াতে থাকি গল 8 তাৰপিছত 18 পৰা 14.5 গলে কি থাকিব 18 পৰা 14.5 গলে 3.5 ঠিক আছে 3.5 এতিয়া ইয়াতে তোমালোকে দশমিকটো উঠাইও দিব পাৰিবা দশমিক উঠোৱাৰ মানে দুই এটা পূৰণ কৰি দিয়া ইয়াতে হৈ গল 14 ইয়াতে হৈ গল 7 ঠিক আছে 7 আহি গল তাৰপিছত তোমালোকে দেখিবা এইটো কাটিব পৰা যাব এইটো আহি গল 1:2 মানে আমি যেটো শ্ৰেণী মিহলাব গৈ আছো সেই শ্ৰেণীটো 1:2 ৰেশিওত মিহলাব লাগিব ঠিক আছে 1:2 ৰেশিওত এটা 25 টকাৰ শ্ৰেণী আমি কিমান মিহলাইছো ন এইটো মিহলাইছো 22 কেজি এতিয়া 14 টকাৰ শ্ৰেণী কিমান মিহলাম এইটো নাজানো ন এতিয়া মানে 25 টকাৰ শ্ৰেণী যদি 22 কেজি মিহলাইছো 22 কেজিটো কাৰ সমান এই 1 ৰেশিওৰ সমান 1 ৰেশিও ইজ ইকুৱেল যদি 22 কেজি হয় 2 ৰেশিও মানে কি হ'ব 2 ৰেশিও মানে হৈ যাব দেব 44 কিলো তো এনেকৈ তোমালোকে এনসাৰটো উলিয়াব পাৰিলাহেঁতেন এইটো মেথডৰ এলিগেশ্যন লগাব পাৰিলাহেঁতেন এলিগেশ্যনৰ হয়তো অকমান ক্যালকুলেশনটো শর্ট হয় তো সেইটোৱে কথা আমি যিমানে ভাল ভাল মেথড কিছুমান শিকি ৰাখিম সিমানে আমাৰ এক্সামত কুৱেশ্যন সলভ কৰাৰ টাইম কম লাগিব মানে ইজিলি এনসাৰটো দিব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা কিনো কৈছে ইয়াতে কৈছে ইয়াতে আমাক কৈছে পাইপ এণ্ড চিষ্টেমৰ কথা ইয়াতে কৈছে there are two pipes A and B each can fill the tank দুটা পাইপে কি কৰে ফিল কৰে 20 ঘন্টাত both can বুলি কৈছে ন there are two pipes A and B each can fill the tank in 20 hours both pipes are open together and due to a leakage it found that take 2 hours more to fill the tank okay তো কুৱেশ্যন অকমান কনফিউজিং আছে বাৰু কুৱেশ্যন ভালদৰে পঢ়িলে তোমালোকে চকত পঢ়িব A আৰু B দুটা পাইপে কি কৰিব এটা ট্যাঙ্ক এটা 20 ঘন্টাত ভৰ্তি কৰিব মানে A পাইপটোও 20 ঘন্টা লয় Bও 20 ঘন্টা লয় এনেকুৱা নহয় যে দুটা একেলগে কাম কৰিছে ইচ বুলি কৈছে না ইচ ক্যান ফিল দ্য ট্যাঙ্ক both pipes are open together যদি দুটা পাইপ একেলগে খুলি দিয়া হয় due to a leakage 2 ঘন্টা বেছিকৈ লাগে মানে কথাটো এনেকুৱা A আৰু B পাইপ দুটা লগ হৈ পেলাই ট্যাঙ্ক এটা ভৰ্তি কৰি আছে ঠিক আছে এনেইতো অকলে কাম কৰিলে সিহঁতে 20 ঘন্টা লাগে আমি যদি কওঁ যে টোটাল ক্যাপাসিটি আছে 20 এনেকৈ ক'ব পাৰো ন আমি এনেকৈ ক'ব পাৰো যে A আৰু B পাইপটোৱে ঠিক আছে A পাইপটোৱে 20 ঘন্টাত ভৰ্তি কৰিছে B পাইপটোৱে 20 ঘন্টাত ভৰ্তি কৰিছে সিহঁতৰ টোটাল ৱৰ্ক আহিব 20 এফিচিয়েন্সি আহিব 1 মানে এফিচিয়েন্সি সমান ন এটা যদি দুটা পাইপে একেলগে কাম কৰে কিমান এফিচিয়েন্সিৰে কাম কৰিব A plus B দুয়ো লগ হৈ কাম কৰিছে তো A plus B দুয়ো লগ হৈ কাম কৰিলে এফিচিয়েন্সি হ'ব কিমান 2 দুয়ো লগ হৈ কৰিলে 1 plus 1 2 আৰু এইখিনি ট্যাঙ্ক ভৰ্তি কৰোতে কিমান টাইম লাগিব 10 ঘন্টা লাগিব হয়নে মানে আলটিমেটলি আমাৰ ক্যালকুলেশন এতিয়াও ঠিকই আছে আমি ক্যাপাসিটি এতিয়াও 20 ল'ব পাৰিম 20 ল'ব পাৰিম নেক্সট কথাটো হল ইয়াতে কৈছে A B দুটা পাইপটো খুলিবই A plus B তো থাকিবই তাৰ লগত এটা লিকেজও থাকিব আৰু থকা কাৰণে কি হৈছে 2 ঘন্টা বেছিকৈ লাগিছে মানে লাগে এনেই টাইম লাগে 10 ঘন্টা এতিয়া লাগিব 12 ঘন্টা বুজি পালা এতিয়া আমি কি কৰিম এই প্ৰথম দুটা যে লাইন কৰিছিলো সেইখিনি আমি এতিয়া স্কিপ কৰি দিম আমি প্ৰথমখিনি এতিয়া কেনসেল আউট কৰি দিও এইখিনি আমাক এতিয়া নালাগে আমি এটা চাব লাগে এই দুটা ক্যালকুলেশন তো এৰে পৰা আমাৰ এলসিএম আহিব 60 এৰে পৰা দেখিলো 10 হৈ গল ইয়াতে হৈ গল 60 মানে A আৰু B ৰ লগ হৈ পেলাই এফিচিয়েন্সি কিমান 6 A B আৰু L তিনিটা লগ হৈ পেলাই 5 তোমালোকে দেখি আছা A আৰু B দুটা পাইপে লগ হৈ পেলাই 10 ঘন্টাত ভৰ্তি কৰে কিন্তু এই লিকেজটো থকাৰ কাৰণে 12 ঘন্টা লাগি আছে 2 ঘন্টা বেছি লগা বুলি কৈছে ন 12 ঘন্টা লাগি আছে আৰু লিকেজটোৰ আমি যদি এফিচিয়েন্সি চাও ন সেইটো হৈছে 1 এফিচিয়েন্সিৰে কাম কৰি আছে লিকেজটোৱে আমাৰ কোৱেশ্চন কি কৰিছে more to fill the tank if the tank is full then in what time leakage will empty the tank আমাক কৈছে লিকেজটোৱে কিমান সময় ট্যাঙ্কটো খালি কৰিব এটা ট্যাঙ্কটো ফুল মানে কিমান 60 লিটাৰ 60 ইউনিট ট্যাঙ্কটো ফুল মানে ক্যাপাসিটি কিমান ক্যাপাসিটি ফুল হৈ আছে 60 হৈ আছে যদি এটো যদি খালি কৰিব লাগে আমি কি কৰিম সিম্পলি 1 এৰে ডিভাইড অৰ্থাৎ 60 আৱাৰ্স লাগিব ক্লিয়াৰ ওকে ডান সকলোৰে যে লিকেজটোৱে 60 আৱাৰ্সত ট্যাঙ্কটো খালি কৰিব আশা কৰো এনসাৰ আহিল সকলোৰে এনসাৰ আহিছে সকলোৱে কেনেকৈ এনসাৰ আহিব গোটেইখিনি গম পাইছে এটা যদি নেক্সট কুৱেশ্যনৰ কথা কওঁ নেক্সট কুৱেশ্যন কি আছে চোৱা এটা পাইপ এণ্ড চিষ্টেম ৰিলেটেড কুৱেশ্যন দিছে
কি কৈছে নো ইয়াতে ভালদৰে মন কৰিলে দেখিবা এ সুইমিং পুল ক্যান বি ফিল্ড বাই 2 পাইপস ইন 20 মিনিটস এন্ড 30 মিনিটস সুইমিং পুলৰ কথা কৈছে দুটা পাইপৰ কথা কৈছে মই এ আৰু বি নাম দি দিলো 20 মিনিটত এটা পাইপে ভৰ্তি কৰে এটাই 30 মিনিট both the pipes are open together দুটা পাইপ একেলগে খুলি দিয়া হৈছে in an empty swimming pool এটা খালি সুইমিং পুল after some time the first pipe stopped working কিছু সময় পাছত প্ৰথম পাইপটোৱে বন্ধ কৰি দিলে কাম কৰা and the remaining swimming pool was filled in 18 minutes আমাক এটা কোৱেশ্চন কৰিছে after how much time first pipe stopped working এতিয়া এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন আহে ন যে কিছু সময় পাছত কোনোবা গুচি গৈছে কিছু সময় পাছত কোনোবা গুচি গৈছে তো এনেকুৱা কোৱেশ্চন আমি প্ৰথমতে কি কৰিম টোটেল ৱৰ্ক ওলাই লোৱা 60 এফিচিয়েন্সি ওলাই লোৱা 3 2 এটা আমি চাব লাগে কোনটো পাইপ গুচি গৈছে তো তোমালোকে দেখিবা পাইপ এ প্ৰথম পাইপটো বন্ধ কৰি দিয়া হৈছে কিছু প্ৰবলেমৰ কাৰণে পাইপ এটো বন্ধ হৈছে কিমান সময়ৰ কাৰণে বন্ধ হৈছে তো পাইপ এটো বন্ধ হৈছে 18 মিনিটৰ কাৰণে তো 18 মিনিট যদি পাইপ এটো থাকিলেহেঁতেন কিমান কাম হ'লহেঁতেন এটা হেতু চাব লাগে 18 মিনিট যদি পাইপ এটো থাকিলে হয় আমি তিনিটা পূৰণ কৰিলে দেখিবা 56 যদি 18 মিনিট পাইপ এটো থাকিলেহেঁতেন 56 ইউনিট কাম হ'লহেঁতেন বুজি পালা 56 ইউনিট কাম হ'লহেঁতেন এটা টোটেল কাম কিমান আছে 60 18 মিনিট পাইপ এটো আছে জানো নাই তো আমি কি কৰিব লাগে সিম্পলি ইয়াতে এই 18 মিনিটৰ কামটো ইয়াতে যোগ কৰিব লাগে যোগ কৰিলে আমি পাই যাম টোটেল ৱৰ্ক অৰ্থাৎ 116 আমি ধৰিলাম যে টোটেল ক্যাপাসিটি 60 নহয় 116 টোটেল ৱৰ্ক আমি 60 বুলি নধৰো 116 বুলি ধৰিম যেতিয়াই কোনোবা এটা কোৱেশ্চনত কোনোবা এজন মানুহে হওক কোনোবা এটা পাইপে হওক কিছু সময় পাছত গুচি যোৱা বুলি কয় মানে আমাক কোৱা নাই যে ইমান সময় কাম কৰিছে আমাক কৈছে কিছু সময় পাছত গুচি গৈছে আৰু কাম খতম হ'বলৈ 18 মিনিট সময় লাগিছে তো এনেকুৱা কোৱেশ্চনত আমি ইয়াতে যোগ কৰিব লগা হয় এটা এইটো হৈছে আমাৰ টোটেল ৱৰ্ক এটা নেক্সট এইটো আমি হৰণ কিহেৰে কৰিম হৰণ কৰি আমি এতিয়া ধৰিলাম যে দুজন মানুহে কাম কৰি আছে আমাৰ এই যে পাইপটোৱে কাম কৰা বন্ধ কৰিছে সেই লাইনটো এতিয়া আমাৰ ইনভ্যালিড হৈ গ'ল যেতিয়া আমি এইখিনি যোগ কৰিছো এই যে কাম কৰা বন্ধ কৰিছে সেইটো আমি এতিয়া ইনভ্যালিড বনাই দিলো এতিয়া সেই বন্ধ কৰা নকৰা এইটোক আমি লেফট কনসেপ্ট বুলি কওঁ ঠিক আছে লেফট বিফৰ কমপ্লিশন অফ দা ৱৰ্ক এই কনসেপ্টটো যদি মই কওঁ তোমালোকে ইচ্ছা কৰিলে টাইম এন্ড ৱৰ্কৰ অলৰেডি এটা ক্লাছ কৰোৱা আছে সেইটো চাব পাৰা ওকে তাত আমি কি বুলি কওঁ লেফট বিফৰ কমপ্লিশন লেফট বিফৰ কমপ্লিশন এইটো কনসেপ্টৰ কোৱেশ্চন হয় যৰ আমি এতিয়া এই দুটা যোগ কৰিলে কি হ'ব +5 আহি যাব +5 হৈছে আমাৰ ইহঁতৰ টোটেল ৱৰ্ক এফিচিয়েন্সি টোটেল এফিচিয়েন্সিৰে যেতিয়া এইটো ডিভাইড কৰিম আমি পাই যাম যে কিমান সময়ৰ পাছত কিমান সময়ত মেইনলি আমি গম পাম কামটো কমপ্লিট হৈছে এইখিনি কৰি চোৱাচোন 5 2 10 5 3 15 তাৰপিছত 0.5 2 10 অৰ্থাৎ ইমান মিনিট টোটেল কিমান মিনিট লাগিছে 23.2 মিনিট ইমান মিনিটত কামটো সম্পূৰ্ণ হৈছে আৰু তাৰে ভিতৰত 18 মিনিট বিয়ে অকলে কাম কৰিছে মানে এই পাইপটোৱে কিমান সময় কাম কৰিলে 23 মিনিট হৈছে টোটেল টাইম মানে ইমান টাইমত গোটেই কামটো হৈছে তাৰে 18 মিনিট বিয়ে অকলে কাম কৰিছে মানে বাকি কিমান থাকে 5.2 মিনিট তো বাকি 5.2 মিনিট কি হৈছে পাইপ এ টোৱে কাম কৰিছে তো পাইপ এ টোৱে কাম কৰিছিল 5.2 মিনিট তাৰ পিছতে কাম কৰা বন্ধ কৰিছে আশা কৰিছো সকলোৰে এনসাৰ আহিল সকলোৱে বুজি পায় অকনমান হয়তো মোৰ মাতৰ প্ৰব্লেমৰ কাৰণে মই অকমান তোমালোকৰ কিবা প্ৰব্লেম হৈছে যদি সো সৰি বেয়া নাপাবা যদি কাৰোবাৰ কিবা ডাউটছ আছে যিকোনো কোৱেশ্চনত তোমালোকে কমেন্ট বক্সত জনাই দিবা নিশ্চয় মই নেক্সট ক্লাছত কমপ্লিট কৰাই দিম আজিৰ পৰা কাৰণে এৰিছো লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ